গোচৰ তদন্ত চলি আছিলে সেইটো কেছ নম্বৰ হৈছে 497/2025 সেই কেছটো তদন্তকালত আমাৰ দিছপুৰ থানা আৰু হাতীগাঁও থানা এটা জইণ্ট পাৰ্টি এটা কালি পাথাৰখামলৈ গৈছিলে মেঘালয় ৰিভাৰ ডিষ্ট্ৰিক্টত আৰু তাৰ পৰা এখন স্কুটি যিখন ৰুক্মিণী গাঁৱৰ পৰা চুৰি হৈছিলে এখন হিৰো গ্লেমাৰ যিখন হাতীগাঁৱৰ পৰা চুৰি হৈছিলে আৰু এখন বাজাজ পালচাৰ যিখন হাতীগাঁৱৰ পৰা চুৰি হৈছিলে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক সেই কেছটোতে মানে বৰ্তমান এৰেষ্ট কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰা হ'ব আৰু বাকী তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব। এই জাল নোটবিলাক কি কৰে কৰবাৰ পৰা আনেনে তেওঁলোকে বনাই নে কি ইয়াতে বনাই নেকি সেইখিনি জাল নোট ফেক কাৰেন্সিটো জাল নোটবিলাক তেওঁলোকৰ আমি চাৰ্চ কৰি পোৱা গৈছে আমাৰ এটা ৰিলায়েবল চ'ৰ্চ ইনফৰমেশ্যন আছিলে আৰু বাকীখিনি আমি এতিয়া তদন্তত গম পাম ক'ৰ পৰা প্ৰস্তুত কৰিছিল ইয়াৰ পূৰ্বে এজন ধৰিছিল হয় ইয়াৰ আগতে এজন ধৰা হৈছিলে তেওঁলোকে মানে এইটো জাল নোটৰ ব্যৱসায়টোৱে কৰি থাকে আৰু এওঁলোকে ক'ৰ পৰা আনিছিলে সেইটো আমি তদন্তকালত গম পাম। আগত সেইটো হেভিচিয়েল ক্ৰিমিনেল হয় আগতেও তেখেত বিভিন্ন দিছপুৰ থানাৰ কেছতো এৰেষ্ট হৈছিলে আৰু STF-ৰ কেছতো এৰেষ্ট হৈছিলে। যি দুজন এইটো কি কয় ৰহিম আলী বোলাজন যিজন ঘৰ কোকৰাঝাৰ যাক গাড়ী চুৰজন ধৰা হৈছে তেখেত গ্ৰীণ বাছৰ ড্ৰাইভাৰ হয় আৰু বাহাৰুল ইছলাম নামৰ যিজন বৰপেটাৰ চুৰজন ধৰা হৈছে তেখেত প্ৰাইভেট এটা কাৰ এজেঞ্চি ড্ৰাইভাৰ হয়। তেওঁলোকে এইবিলাক চাই মেলি ছাৰ্ভে কৰি ঘূৰি থাকে আৰু যিখন গাড়ীয়ে সুবিধাজনক পাই চুৰ কৰি লৈ যায়। তাতে যে এযোৰ আৰক্ষীৰ ইউনিফৰ্ম পোৱা গৈছে সেইযোৰ কি পিন্ধি তেওঁলোকে তেনেকুৱা আৰক্ষীৰ ৰূপ দিয়ে নেকি আৰক্ষী বিষয়া টাইপ? এতিয়া কথাটো হৈছে কি তেওঁলোকৰ মডাৰাছ অপাৰেণ্ডিটো কি সেইটো আমি সোধপোছত গম পাম। এইটো কি কয় আপোনাৰ আৰক্ষী ইউনিফৰ্ম এটাও পোৱা গৈছে জাল নোটৰ লগত গতিকে সেইটো কি কামত ব্যৱহাৰ কৰে কিন্তু তদন্তত সোধপোছ কৰি উলিয়াম। পৱন হাজৰিকা বুলি এজন লোকে যোৱা দুদিন আগত তেওঁ ছুইচাইড কৰিলে গোটেই বিষয়টোত অংকিতা আগৰৱালা বুলি এজনক ধৰা হৈছে দুজনৰ এতিয়াও যি ছুইচাইড দিছপুৰ থানাত যোৱা পৰহি আপোনাৰ FICN ধৰা হৈছিলে জাল নোট ধৰা হৈছিলে তাৰ সংক্ৰান্তত 5/30/2025 কেছ এটা ৰুজু হৈছিলে আৰু সেইটো তদন্তৰ কালত যোৱাকালি ৰেডিছন ব্লু হোটেলৰ ওচৰৰ পৰা জালুকবাৰীৰ তাৰ পৰা ইছমাইল আলী তাৰ ঘৰ গোৰেশ্বৰ তাৰপিছত ছফিউল ইছলাম তাৰ ঘৰ বঙালমৰা লখিমপুৰ আৰু চাহিল আলী তেখেতৰ ঘৰ ছয়গাঁও আৰু তেওঁলোকক কালি মানে গ্ৰেপ্তাৰ কৰা হয় আৰু তেখেতক গ্ৰেপ্তাৰ কৰাৰ পাছত আপোনাৰ তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পাছত 45 লাখ টকা 66,000 জাল নোট FICN উদ্ধাৰ কৰা হয় এটা মেচিন উদ্ধাৰ কৰা হয় আৰু প্ৰায় 9টা ফেক গোল্ডৰ নাও উদ্ধাৰ কৰা হয় আৰু তাৰোপৰি পুনৰ হাউচ চাৰ্জ কৰাত 4,60,000 টকা জেনুইন নোট পোৱা গৈছে আৰু সেইটো এটা কেছ কাউণ্টিং মেচিন পোৱা গৈছে আৰু তদন্ত আমাৰ চলি আছে তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰি বৰ্তমান আমি তদন্ত আৰম্ভ কৰিম। আপোনাৰ সেই ঘটনাটো লৈ কিনে ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে আমাৰ তদন্ত চলাই আছে। দিছপুৰ থানাত কেছ ৰুজু হৈছে অংকিত আগৰ তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে আৰু ছুইচাইড নোটত বাকী যিবিলাক মানুহৰ নাম আছে তেওঁলোককো তদন্ত আওতাত অনা হ'ব সময়মতে সকলো কাম কৰা হ'ব।